সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত শোকসভা। অখিল ভাৰতীয় পত্ৰকাৰ সভাৰ বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাৰ মৃত্যুৰ ঘটনাক গভীৰভাৱে শোক প্ৰকাশ কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ সদস্যসকলে। একেলগে সাংবাদিকগৰাকীৰ মৃত্যুক লৈ সৃষ্টি হোৱা সন্দেহৰ বাবে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় অসম চৰকাৰৰ গৃহ বিভাগক। এই উপলক্ষে শনিবাৰে সন্ধিয়া জীৱেশ্বৰ হাজৰিকাৰ স্মৃতি উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলন কৰে দেৰগাঁও ৰাজহ চক্ৰ বিষয়া উৎপল ডেকাই। উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী অনুপ ভাগৱতী, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ মুখপাত্ৰ সত্যজিৎ হাজৰিকা, গোলাঘাট জিলাৰ সভাপতি জ্যোতি হাজৰিকা, সম্পাদক জিয়াউদ্দিন আহমেদ, দিব্যজ্যোতি তামুলী, দীপক জৈন, বিদ্যান বৰদলৈ, সমীৰ ভূষণ বৰাকে ধৰি বহুকেইজনে অংশগ্ৰহণ কৰি শোকবাৰ্তা প্ৰেৰণ কৰে। উক্ত হত্যাকাণ্ডটো CBI তদন্ত কৰি হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে সাংবাদিকক নিৰাপত্তাৰ দাবী উত্থাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, টুডে দেৰগাঁও। মই পৰাগ কুমাৰ ভূঞাৰ আকস্মিক যিটো মৃত্যু, একচুৱেলি আমিও হত্যা প্ৰতিহিংসাটো ভাল নাপাওঁ। তাৰ মাজতে মই এটা কথা কওঁ, যেতিয়া এটা জুডিচিয়েল বস্তুটোত গুচি গ'ল তাত মই কমেণ্ট দিব নোৱাৰোঁ। তথাপিও আমি তাৰ এটা উচিত বিচাৰ পাম বুলি আশা কৰিলোঁ। আজি এই পৰাগ ভূঞাৰ আকস্মিক মৃত্যুত আমি শোক প্ৰকাশ কৰিছোঁ। তেখেতক শ্ৰদ্ধাঞ্জলি হিচাপে আমি আজি বন্তি প্ৰজ্বলন কৰিলোঁ আজি দীপাৱলীৰ দিনাখনেই। আৰু আজি দীপাৱলী সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাকপথাৰৰ পৰাগ কুমাৰ ভূঞা প্ৰতিদিন চেনেলৰ তেখেত সাংবাদিক আছিল। দুৰ্ভাগ্যজনক বশতঃ তেখেতৰ এক দুৰ্ঘটনাই হওক বা এক পৰিকল্পিত হত্যাই হওক তেখেতৰ মৃত্যু হ'বলগীয়া হ'ল দীপাৱলীৰ আগমুহূৰ্তত। আমি তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছোঁ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই। আৰু আমি আশা কৰিছোঁ যদিহে তেখেতৰ কোনোবাই হত্যা কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে, তেতিয়াহ'লে অসম চৰকাৰে এই এটা উচিত তদন্ত হ'ব লাগে। আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ তৰফৰ পৰা চৰকাৰলৈ অনুৰোধ থাকিব। हैप्पी दिवाली भाई। हैप्पी दिवाली भैया भाभी, आप दोनों को इस पवित्र पर्व की ढेर सारी शुभकामनाएं। अरे चाय नाश्ता लो ना। नहीं भाभी, अभी कुछ नहीं खाना। अरे देरगांव स्पेशल रेड टी ट्राई करके तो देखो। वाह, ऐसी शानदार चाय तो मैंने कहीं नहीं पी। डेरगांव रेड टी तो वाकई में ही जबरदस्त है। डेरगांव रेड टी ने तो मेरी दिवाली को धमाकेदार बना दिया है। ये है दिवाली गिफ्ट देरगांव स्पेशल रेड टी। ये गिफ्ट तो बहुत ही अच्छी है। ये मेरी जिंदगी की सबसे स्वादिष्ट गिफ्ट है। डेरगांव टी की तरफ से आप सभी को दिवाली की ढेर सारी शुभकामनाएं।